অগপৰ নলবাৰী জিলা সমিতিৰ নিৰ্দেশত দেওবাৰে নিশা ঘগ্ৰাপাৰ আৰু বৰাজুলত পৃথকে পৃথকে একোখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত নিশা ঘগ্ৰাপাৰ হৰিমন্দিৰ বাকৰিত অগপৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি গিৰীশ হালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ডিম্বেশ্বৰ হালৈয়ে। সভাত অগপৰ নলবাৰী সমষ্টি সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ নেতা ডক্টৰ বীৰেন্দ্ৰ চক্ৰৱৰ্তী, অগপ নেতা হৰিনাথ লহকৰ, আঞ্চলিক সমিতিৰ বিষয়ববীয়া, বুথ সমিতিৰ সভাপতি সম্পাদককে ধৰি প্ৰায় ১৫০ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত অগপ নেতা ডক্টৰ বীৰেন্দ্ৰ চক্ৰৱৰ্তীয়ে ভাষণত কয় যে অগপৰ শক্তি হ্ৰাস পোৱা নাই যদিও তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ক্ষোভ আৰু অসন্তুষ্টি আছে বুলিও মন্তব্য কৰে। উক্ত সভাত আগন্তুক দিনত দলটো আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবলৈ বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইফালে বৰাজুলতো অগপৰ একে সময়তে উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। বৰাজুল দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে হৰীশ গোস্বামী, অতুল পাঠক, ১৪ নম্বৰ পূব বনভাগ আঞ্চলিক সমিতিৰ সভাপতি উপেন তালুকদাৰ, সম্পাদক দুৰ্গেশ্বৰ তালুকদাৰৰ লগতে জিলা সাংগঠনিক সম্পাদক সুনীল বড়ো, সমষ্টি সমিতিৰ তথ্য প্ৰচাৰ সম্পাদক ভূপেন দাস, কৃষক পৰিষদৰ সমষ্টি সমিতিৰ সভাপতি তৰুণ বৰ্মনকে ধৰি শতাধিক অগপ কৰ্মী। ডিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। এটা ৰাজনৈতিক দল হিচাপে নিশ্চিতভাৱে অসম গণ পৰিষদ দলে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ কাৰণে বিগত সময়ছোৱাতো চেষ্টা কৰি আহিছে আৰু বৰ্তমান সময়ত বিশেষকৈ যোৱা সংসদীয় নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত নলবাৰী সমষ্টিত অসম গণ পৰিষদৰ নলবাৰী সমষ্টিৰ নেতৃত্বৰ যি দূৰদৰ্শী চিন্তা চৰ্চা আৰু কৰ্মতৎপৰতা, ইয়াৰ আধাৰত নলবাৰী সমষ্টিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহত আৰু ইয়াৰ অন্তৰ্গত গাঁও সভাসমূহত দলৰ সংগঠন শক্তিশালী কৰি তুলিবৰ কাৰণে তীব্ৰতৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু এই প্ৰচেষ্টাই সফলতা লাভ কৰা বুলি আমি আজি উপলব্ধি কৰিছোঁ। এইবাবেই যে আজি ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। ইয়াত গাঁও সভা পৰ্যায়ৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। ইয়াৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে নলবাৰী সমষ্টিত অসম গণ পৰিষদ দলৰ সংগঠিৰ ভেটি এতিয়াও আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা এটা পৰ্যায়ত আছে। আচলতে আমি এটা মিত্ৰতাৰ ধৰ্ম পালন কৰি অসমত এতিয়া এখন চৰকাৰ চলি আছে, যিখন চৰকাৰত ৩টা দলে সংযুক্তভাৱে চৰকাৰখন চলাইছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম গণ পৰিষদ আৰু UPPL এই ৩টা ৰাজনৈতিক দলৰ এখন সন্মিলিত চৰকাৰ চলিছে। এতিয়া এই সন্মিলিত চৰকাৰ চলি লৈ যিহেতু এই চৰকাৰৰ যিটো অংশীদাৰী দল, এই অংশীদাৰী দলসমূহৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া নেতৃত্ব বহন কৰিছে। এটা সময় আছিল যিটো সময়ত অসম গণ পৰিষদৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ কৰিছিল। গতিকে সেই সময়ৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ লগত আমি যদি তুলনা কৰি চাওঁ, তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমাৰ মাজত ক্ষোভ থাকিব, আমাৰ দলৰ কৰ্মীসকলৰ মাজত ক্ষোভ থাকিব। কাৰণ আমি যিটো সময়ত আমাৰ নেতৃত্বত চৰকাৰ চলিছিল, সেই সময়ত আমাৰ কৰ্মীসকলে যি ধৰণে সা সুবিধা ভোগ কৰিছিল, তেওঁলোকে যি ধৰণে এখন চৰকাৰৰ অধীনত থাকি সুৰক্ষিত অনুভৱ কৰিছিল, আজি সেই সুৰক্ষা আমাৰ আছে, কিন্তু আজি কৰ্মীসকলে যি সা সুবিধা ভোগ কৰিব লাগিছিল, সেই সা সুবিধাৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভ আছে। এই ক্ষোভটো স্বাভাৱিক ক্ষোভ বুলি ভাবিছোঁ, কাৰণ আজি আমাৰ যিটো নেতৃত্ব লৈছে চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টীয়ে লৈছে। গতিকে নিশ্চিতভাৱেই ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য, যিসকল শুভাকাংক্ষী, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰখনৰ পৰা অধিক সা সুবিধা আদায় কৰা বুলি আমাৰ দলৰ কৰ্মীসকলৰ ক্ষোভ আছে, বঞ্চনাৰ ক্ষোভ আছে আমাৰ, যে আমি যেন সমান পৰিমাণে সা সুবিধা ভোগ কৰিব পৰা নাই। আমি যেন এটা চৰকাৰৰ এটা অংশীদাৰী দল হিচাপে আমাৰ দলৰ সদস্যসকলে যেন সম পৰিমাণৰ সা সুবিধা ভোগ কৰিব পৰা নাই, এনেধৰণৰ বঞ্চনাৰ ক্ষোভ আমাৰ আছে, অভিমান আছে। আচলতে আমাৰ বঞ্চনাৰ ক্ষোভ আৰু লগতে অভিমান, আমি অভিমান কৰিছোঁ। আমাৰ দলৰ কৰ্মীসকলে বিভিন্ন পৰ্যায়ত অভিমান কৰিবলগীয়া অৱস্থা কেতিয়াবা হৈছে। আমি আশা কৰিম আহি থকা দিনবিলাকত এই ক্ষোভ অভিমানৰ অৱসান ঘটিব আৰু মিত্ৰতাৰ ধৰ্মেৰে আমি তিনিওটা দলে এই এখন শক্তিশালী চৰকাৰ চলাবৰ কাৰণে এক পৰিৱেশ ৰচনা কৰিব পাৰিম আৰু সেইটো আমাৰ কেন্দ্ৰীয় নেতৃত্বই, তিনিওটা দলৰ কেন্দ্ৰীয় নেতৃত্বই এটা ইতিবাচক আলোচনাৰে আমাৰ দলৰ কৰ্মীসকলৰ যি ক্ষোভ বা অভিমান, এই ক্ষোভ বা অভিমান আঁতৰ কৰিব পৰা যায়। আমাৰ লোকসভাৰ পিছত আমাৰ 14 নং পূব বনভাগ বৰাজল পঞ্চায়তৰ 10খন গাঁও আছে। আমাৰ এই 10খন গাঁৱত আমাৰ গাঁও সভাবিলাক পূৰ্ণাংগ পৰ্যায়ত সভাপতি সম্পাদককে ধৰি আমাৰ আঞ্চলিক পৰ্যায়ৰ পৰ্যবেক্ষকসকলে গাঁওবিলাকত অশেষ কষ্ট স্বীকাৰ কৰি তেওঁলোকে গাঁও সভাবিলাক সংগঠিত কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
সাংগঠনিকভাৱে গোটেই ৰাইজবিলাকে আজি অসম গণ পৰিষদ দলৰ আমাৰ প্ৰয়াত নগেন শৰ্মাৰ দিনৰ যিটো অগপ দলৰ যিটো স্থিতি নলবাৰী সমষ্টিত এই স্থিতি ঘূৰাই আনিবলৈ সক্ষম হৈছে আৰু নলবাৰী সমষ্টিৰ প্ৰায় মানে আঞ্চলিকতাবাদী শিবিৰৰ গোটেইখিনি মানুহ অগপ দলৰ বেনাৰত আহি থিয় হৈছে আৰু তেওঁলোকৰ এটাই কথা যে বিগত দিনবিলাকৰ যিবিলাক ৰাজনৈতিক দলে ইয়াত শাসন কৰিছে তেওঁলোকৰ ওপৰত আস্থা বিশ্বাসটো কিছু কমিছে আৰু অসম গণ পৰিষদ দলক তেওঁলোকে আস্থা আৰু বিশ্বাসত লৈছে আৰু তেওঁলোক আজি ওলাই অহাৰ পৰিণতিত আজি বৰাজল পঞ্চায়তত আমি ইয়াত মিটিং এখন কৰিলোঁ। পৰ্যবেক্ষক হিচাপে আমাক ইয়াত আহিব দিলে, আমি পৰ্যবেক্ষণ কৰিলোঁ। ইয়াত আজি অত্যন্ত আনন্দিত হৈছোঁ যে 10খন গাঁৱৰ প্ৰায় সভাপতি সম্পাদকবিলাক আহিছে, কাৰ্যনিৰ্বাহক সদস্যবিলাক আহিছে আৰু আহি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কি ৰণকৌশল যুগুত কৰিব এই সকলোবোৰ কথা খৰচি মাৰি যুগুত কৰি তেওঁলোকে পঞ্চায়তৰ কাৰণে কঁকালত টঙালি বান্ধিছে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।